নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 5ৰ লেসন নম্বৰ 8 গণিতৰ যুগ্মাক পাঠটোৰ পেজ নম্বৰ 104 আমি সৰু এককক কেনেকৈ ডাঙৰ এককত প্ৰকাশ কৰিব পাৰি তাৰ ওপৰতে ভিডিওটো বনাইছো ইয়াৰ আগতে ডাঙৰ এককক কেনেদৰে সৰু এককলৈ নিব পাৰি তাৰ ওপৰত ভিডিও দি থোৱা আছে যদি তোমালোকে চোৱা নাই চাই ল'ব পাৰিবা বলাচোন তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আজি তোমালোকৰ এটো দিছে সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰা যেটো সেন্টিমিটাৰটো সৰু একক হয় আৰু মিটাৰটো হৈছে ডাঙৰ একক গতিকে সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰিব লাগে তোমালোকক দিছে এ নম্বৰটো 560 সেন্টিমিটাৰক এতিয়া মই ইয়াত লিখি লৈছো 560 সেন্টিমিটাৰ সেন্টিমিটাৰক সেমি বুলি লিখিলো হয় এতিয়া ইয়াক যদি তোমালোকৰ কৰিব দিছে চোৱা 500 টোক আমি ভাগ কৰি 560 টোক আমি ভাগ কৰিম এটা হল 500 তাৰ পিছত আহিব কি যোগ 60 500 আৰু 60 যোগ হলে কি হ'ব 560 হৈছে গতিকে 500 যোগ 60 সেন্টিমিটাৰ এটা খুব বুজি পাইছা 500 লগত মানে 60 টো যোগ হৈ আছে তেতিয়া 560 হ'ব নেক্সট আহিব চোৱা যেটো আমাক মিটাৰত প্ৰকাশ কৰিব গৈছে 500ক আমি কি কৰিবলৈ মিটাৰত নিবৰ হলে 100 আমি হৰণ কৰিব লাগিব 500ক 100 ৰে হৰণ কৰিব লাগিব তাৰ পিছত নেক্সট আছে যোগ 60 টুকু ঠিক তেনেৰে 100 ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমাৰ মিটাৰটো ওলাব কিমান মিটাৰ হৈছে হেতু ওলাই যাব ঠিক আছে এতিয়া আমি প্ৰথমে যোগ কৰিবলৈ এটো ইয়াত দুটা কাট খালে ইয়াত 5 থাকিলে আৰু ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাট খাই গল এতিয়া চোৱা কিমান ওলালে 5 যোগ 0.6 0.6 কেনেকৈ হ'ল যে 10 6ক হৰণ কৰি দিলো 10 6ক কেনেকৈ হৰণ কৰে ইয়াত দেখাই দিছো 10 যেতিয়া আমি 6 হৰণ কৰিম এটো চোৱা 10 6ক না যায় গতিকে আমি দশমিক দিম 0 আহিলে 6 বাই দিলো 60 হ'ল 6 দুগুণ 60 গতিকে দশমিক 6 ঠিক আছে হেকাৰণে দিছো 0.6 মিটাৰ 0.6 মিটাৰ পালো এতিয়া এটো এটোৰ লগত 5ৰ লগত 0.6 যোগ কৰিলে কি হ'ব 5.6 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা 5.6 মিটাৰ এটো উত্তৰটো আছে 5.6 মিটাৰ এতিয়া তোমালোকক দিছে এটো বি সি একেটা দি থোৱা আছে গতিকে মই তোমালোকক ডি নম্বৰটোলে লৈ আহিছো ডি নম্বৰটো কেনেদৰে কৰিব লাগে মই দেখাই দিম গতিকে তোমালোকে চাই লবা 2783 ইয়াক তোমালোকক সেন্টিমিটাৰ দি থোৱা আছে সেন্টিমিটাৰক কি কৰিছে তোমালোকক মিটাৰলৈ নিব দিছে গতিকে ইয়াত কিমান হৈছে 2700 কিমান খ আছে 2700 আমি দিম 2700 সেন্টিমিটাৰ যোগ কিমান হৈ আছে 83 সেন্টিমিটাৰ ঠিক আছে 83 সেন্টিমিটাৰ গতিকে ইয়াক যদি আমি মিটাৰলৈ নিও তেতিয়া হলে কি হ'ব 100 আমি হৰণ কৰিব লাগিব দিয়ে 2700 মিটাৰ যোগ 100 এককে 83 আমি হৰণ কৰিব লাগিব তেতিয়া আমি মিটাৰত পাই যাম এতিয়া চোৱা কিমান হল এই দুটা কাট খালে কিমান পালো 27 মিটাৰ এতিয়া আমি 183 যদি আমি হৰণ কৰো তেতিয়া কিমান পাম চোৱা যেতিয়া আমি 183 হৰণ কৰিম 83 টো না যায় দশমিক দিলে 0 আহিব আৰু পিছত 8 বাৰে যদি দিও আমি 800 পাম 30 হৈ গল এক দশমিক আগতে দি থোৱা আছে 0 টা দিম আৰু এটা 3 দি দিম তেতিয়া আমি 300 পাই যাম 0.883 ঠিক আছে গতিকে আমি কি পাম যোগ 0.83 মানে 0.83 মিটাৰ
এতিয়া আমি দুয়োটা যদি যোগ কৰি দিওঁ তেতিয়া কি পাম 27.83 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পোৱা নাই এটো চাই লবা ইয়াত প্ৰথমে দিবা 2700 সেন্টিমিটাৰ তাৰ পিছত 83 ইয়াতো 83 বহাবা এটো 83 তাৰ পিছত নেক্সটটো লিখিবা 127 হৰণ কৰিবা আৰু 83 100 হৰণ কৰিবা এপিনে মিটাৰ লিখিবা এপিনে 27 মিটাৰ আৰু এপিনে 0.83 মিটাৰ ঠিক আছে আৰু এনসাৰটো কি হ'ব 27.83 এটো হৈছে ডি নম্বৰ এনসাৰ চাই লো এবাৰ মই কৰি দিছো ইয়াৰ মতে তোমালোকে ইয়াত ভৰাই দিলে বাকচত ভৰাই দিলে হৈ যাব নেক্সট তোমালোকক দিছে ইটো দিছে কি দিছে নো চাওচোন 36 সেন্টিমিটাৰ এটা তোমালোকক দিছে ইটো 36 সেন্টিমিটাৰ যে 36 সেন্টিমিটাৰক যেহেতু তোমালোকক মিটাৰত নিব দিছে গতিকে প্ৰথমে আমি 36ক মিটাৰলৈ আনিলে মানে কি হয় 100 আমি হৰণ কৰি দিব লাগিব 36ক যেতিয়া আমি 100 যদি 36ক হৰণ কৰি দিও তেতিয়া আমি মিটাৰত পাই যাম গতিকে 100 যদি 36 কৰা হয় 0.36 মিটাৰ কি হল এনসাৰটো 0.36 মিটাৰ ইয়াত লিখিবা 30 মিটাৰ নহয় এটো লিখিব লাগিব 36 সৰি এটো কি দিলে এটো দিছে তোমালোকৰ 30 ইয়াত লিখিবা 36 ডিভাইডেড বাই 100 মিটাৰ আৰু ইয়াত লিখিব লিবা 0.36 মিটাৰ ঠিক আছে এটো নিশ্চয় ইটো বুজি পাইছা নেক্সট তোমালোকক দিছে নিজে কৰা এটা নিজে কৰাখিনি কেনেকৈ কৰিব লাগে নিশ্চয় বুজি পাইছা মই কৰি দিছো এটা এটাকে তুমি চাই লবা প্ৰথমে এটো আহিছে এটো যদি আমি নিউ কিমান 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰক মিটাৰত নিব কৈছে গতিকে 5 সেন্টিমিটাৰক যদি আমি মিটাৰলৈ নিও 100 আমি 500 হৰণ কৰিব লাগিব আৰু 100 যদি 500 হৰণ কৰো তেতিয়া আমি মিটাৰটো পাই যাম তেতিয়া হলে কিমান হ'ব 0.05 মিটাৰ ঠিক আছে ইয়াত কি হ'ব 0.05 মিটাৰ ঠিক আছে নেক্সটটো আমি কিমান পাও বি নম্বৰটো কৈছাও এটো বি নম্বৰটো কি হয় বি নম্বৰটো আছে 685 সেন্টিমিটাৰ 685 সেন্টিমিটাৰক যদি আমি মিটাৰলৈ নিও তেতিয়া কি হ'ব 600ক আমি 100 হৰণ কৰি দিম তেতিয়া মিটাৰটো পাম আৰু তোমাৰ 95কো তেনেকে 100 হৰণ কৰি দিলে আমি মিটাৰটো পাম এতিয়া এই দুটা যোগ কৰি দিব লাগিব এটা কিমান পাইছে আমি চাওচোন এই দুটা শূন্য কাট খাই গল 6 মিটাৰৰ লগত কি যোগ কৰিব লাগিব আমি 0.95 মিটাৰক আমি 0.95 তুমি গলি ই হয় আমি কি 95ক আমি হৰণ কৰি দিলো এতিয়া এনসাৰটো কি হ'ল 6.95 মিটাৰ 6.95 মিটাৰ ইয়াত লিখিবা 6.95 মিটাৰ নেক্সট তোমালোকৰ সিটো কি দিছে চাও 2783 সেন্টিমিটাৰ তাৰপিছত 2783 সেন্টিমিটাৰক আমি মিটাৰলৈ নিলে কেনেকৈ হ'ব আমি প্ৰথমে কৰি দিছো 2700ক আমি ওপৰত লিখিলো আৰু 100 আমি হৰণ কৰি দিলো তেতিয়া আমি কি পাম মিটাৰটো পাম যোগ কৰিব লাগিব 83 থাকিলে 83ক আমি 100 হৰণ কৰি দিম তেতিয়া কি হ'ব চাওচোন ইয়া শূন্য দুটা কাট খালে ইয়া শূন্য দুটা 27 থাকিলে 27 মিটাৰ আৰু এইফালে কিমান ওলালে যোগ 0.83 মিটাৰ এটা কি হ'ল 27.83 মিটাৰ গতিকে ইয়াত তোমালোকে লিখিবা 27.83 মিটাৰ ঠিক আছে এটা নেক্সট জিটো নো কিমান ওলাই চাওচোন
1000 সেন্টিমিটাৰ আছে যিটো কৰি চাম যিটো দিছে তোমালোকৰ 1000 সেন্টিমিটাৰ ঠিক আছে 1000 সেন্টিমিটাৰ কৰিলে কি হ'ব 1000ক আমি 100 হৰণ কৰি দিম তেতিয়া আমাৰ দুটা শূন্য ইয়া দুটা শূন্য কাট খাই গ'ল মিটাৰ ওলালে এটা কিমান মিটাৰ ওলালে 10 মিটাৰ গতিকে 1000 সেন্টিমিটাৰত কিমান মিটাৰ থাকে 10 মিটাৰ থাকে নেক্সট ডি নম্বৰটো হৈছে ডি নম্বৰটো কৰি দিছো এবাৰ চাই লোৱা ডি নম্বৰ 1840 সেন্টিমিটাৰ 1840 সেন্টিমিটাৰক আমি মিটাৰত নিলে হ'ব প্ৰথমে 1800 আমি 100 হৰণ কৰি দিব লাগিব 1800 এটো 18 থাকিলে ন হ মানে হলে নিব লাগিব তেতিয়া আমি মিটাৰটো পাই যাম যোগ 40 সক আমি 100 হৰণ কৰি দিব লাগিব তেতিয়া আমি কি হ'ব মিটাৰটো পাম এটা কিমান হল এটোটা শূন্য কাট খালে এটোটা শূন্য ইয়াত কিমান থাকিলে 18 মিটাৰ আৰু এফালে কিমান পালে যোগ কৰিব লাগে এটোটা শূন্য এটা শূন্য কাট খালে এপিনে এটা শূন্য কাট খালে 0.4 মিটাৰ ঠিক আছে এটা উত্তৰটো হল 18.4 মিটাৰ এটা কি হ'ব ইয়াত 18.4 মিটাৰ 18.4 মিটাৰ এটা 36 মিটাৰক সেন্টিমিটাৰক আমি এটো আগতে কৰি থৈছিলো 36 মিটাৰ কোনটা আমি কিমান পাইছিলো এটো 36 মিটাৰৰ কোনতে 0.36 মিটাৰ পাইছিলো নেক্সট টু 200 সেন্টিমিটাৰ এতিয়া f2 200 সেন্টিমিটাৰ f2 আছে তোমালোকৰ 200 সেন্টিমিটাৰ এটা 200 সেন্টিমিটাৰক যদি আমি মিটাৰলৈ নো 100 আমি 200 হৰণ কৰিব লাগিব তেতিয়া আমি মিটাৰটো পাই যাম 100 যেতিয়া আমি 200 হৰণ কৰি দিও তেতিয়া হলে কিমান পাম 2 মিটাৰ মানে 200 সেন্টিমিটাৰত আমি কি হয় 2 মিটাৰ যেহেতু 100 সেন্টিমিটাৰত 1 মিটাৰ গতিকে 200 সেন্টিমিটাৰ 2 মিটাৰ ঠিক তেনেদৰে 500 সেন্টিমিটাৰত কি হ'ব 5 মিটাৰ এটো নকৰিলে বুজি পাবা 500 সেন্টিমিটাৰত 5 মিটাৰ ঠিক আছে নিশ্চয় বুজি পাইছা